সকলোকে নমস্কাৰ। আমি ইয়াৰ মাথাত কি লৈ আহিছোঁ জানেনে আপোনালোকে? ৰাতিপুৱা ঝাৰি থকা ধানখিনি এতিয়া আমি পানীত ডুবাবলৈ লৈ আহিছোঁ। পানীত আমি থৈ দিম, 3 দিনলৈকে ডুবাই ৰাখি দিম। 3 দিনৰ পিছতেহে আমি আকৌ উঠাম। এতিয়া আমি বামত আগত পানীটো ভিজাই লৈছোঁ। এতিয়া পানীটো খোৱাৰ পিছত বস্তাটোৱে পানীটো টনাৰ পিছত আমি দহলৈ দবাই থৈ দিম। দহত নি পেলাই দহত দবাব লাগিব। এইটো কাৰণে একদম বোকাত দবাই খচি বহাই থৈ দিব লাগিব। কঠীয়া তুলি ৰেডি কৰি ৰাখিছোঁ শালি খেতিটোৰ কাৰণে। এইবাৰ এতিয়া আৰম্ভণিতে বেছি নাপাৰোঁ, কাৰণ বতৰৰ কথা আছে। এতিয়া আমি অকল 2 টিঙেহে ধান তিয়াই থ'ম, বেছি ধান নুঠোঁ। আমি 2 টিং কঠীয়া প্ৰায় 2 বিঘা মাটিয়ে ৰুব পৰা হ'ব। এতিয়া 2 টিঙতে আমি 2 টিঙে পহিলা পাৰিম, তাৰপিছত আৰু পাৰিয়ে থাকিম, আকৌ দেখুৱাই থাকিম। কঠীয়া তুলি এতিয়া উলিয়াই থোৱাৰ কাৰণে আমি ধানখিনি তিয়াই থৈ দিছোঁ। অকণমান আগতীয়াকৈ ৰুব লাগিব, আকৌ পিছতো ৰুব লাগিব। গতিকে আপোনালোকক দেখুৱাম পিছত কেনেকুৱা হয় জনাব।